আপোনালোকে ফেমিলিৰ মাজত কিয় আনি আছে নহয় নহয় কিয় হ'ব এতিয়া চাওক ইয়াতে নহয় আপুনি কথাটো শুনক আপোনাৰ কথা শুনিছোঁ মোৰ কথা শুনক আপুনি আমি যেতিয়া ইয়াতে আহিলোঁ আহি থাকোঁতে গছৰ ঠানি কাটি আছে তেতিয়া নিশ্চয় মানুহৰ প্ৰশ্ন হ'ব যে গছৰ ঠানি কিয় কাটিছে হয় নে নহয় আপুনি কওক তেতিয়া মোৰটো শুনক তেতিয়া হয়তো আমাৰ মোবাইলে কেমেৰা তাত যাব পাৰে ঠানিৰ ওপৰত যাব পাৰে নাই কিন্তু আপুনি কি ব্লেম দি আছে মোৰ পৰিবাৰ তাতে অমুক থাকে ৰেকৰ্ড দেখক আপুনি মোবাইল নম্বৰ আছে সেইকাৰণে আপুনি ইমান ভয় খাইছে আপুনি ভয় কিয় খাইছে আপুনি ভয় খাইছে চাওক হৈছে চাওক তেখেতে লাজ পাই আছে আমি ওদালগুৰিৰ আমাৰ নুনাই ৰেঞ্জত আমি গৈছিলোঁ আমাৰ গোটেই আমাৰ সৈনিকখিনি গৈছিলে লগতে আমাৰ ডিমাকুচি মিডিয়াৰ ফাৰ্মাৰৰ পৰা আমাৰ সাংবাদিক বন্ধু গৈছিলে কি কৰিলে যিজন এই ৰেঞ্জাৰ সেই ৰেঞ্জাৰজনে আমাৰ সাংবাদিকৰ এটা মোবাইল কাঢ়ি লৈছে দেই আমি সাংবাদিকক ধৰা আমি সন্মান কৰোঁ তেখেতে সন্মান কৰিব নাজানে যে মানুহ কেনেকৈ ধৰণৰ কথা পাতিব লাগে কি লাগে তেখেতৰ যিটো তাৰ এই গুণ্ডামি তাৰ বোলে টেষ্ট বোলে এনি টাইম দৌৰি থাকে তাৰ গৰম হৈ থাকে তাৰ আমি ক'লোঁ যে ছাৰ এনেকৈ আপোনাৰে দেখোন অফিচত আজি ইমান ডাঙৰ গছৰ ঠানি কাটিছে এইটোতো গছৰ ঠানি কাটিব নোৱাৰে নহয় আমি জানামতে যে য'ত গছ থাকিব ত'তে মানুহ থাকিব গছবিলাক তেখেতৰ মেইন অফিচত নুনাই ৰেঞ্জৰ মেইন অফিচতে ডাঙৰ গছৰ ঠানি কাটিছে লগতে তাৰ যিটো অফিচ সেই অফিচৰ বেকফালে আমি চোৰাংভাৱে গছ বিক্ৰী কৰি আছে ৰেঞ্জাৰজনে বহুত অভিযোগ দেখায় যে এনেকৈ ওপৰৰ পৰা হাই লেভেলৰ পৰা আমি পাৰ্মিশ্যন ল'ব লাগিব তেতিয়াহে আপোনালোকে যাব পাৰিব এনেকৈ বুলি তাৰপাছত আমি কৈছোঁ যে আমাৰ যিটো অবৈধভাৱে যিবিলাক আমাৰ ওদালগুৰি জিলাত যে কাঠৰ মিল সেই কাঠৰ মিল চলি আছে লগতে যি অবৈধ এই খনন চলি আছে ৰাতি এইটোৰ বিষয়ত আপুনি অলপ তদন্ত কৰেনে এনেকৈ বুলি তাৰপাছত সি দমফালি মাৰি কয় যে আপোনালোকে দেখাই দিয়ক এনেকৈ বুলি আমি কৈছোঁ যে আমি লৈ আহিছিলোঁ যে আমাৰ গাড়ী পিছফালে তেখেতে আহিছিলে তাৰপাছত সি জানে যে তেখেতৰ ভুল আছে ভুল থকাৰ স্বত্বত সি কি কৰিলে মনে সি গাড়ী বেক কৰি দুখন গাড়ী ঘূৰি গ'ল আৰু এজন ৰেঞ্জাৰৰ লগত ইমান 1.5 লাখ টকীয়াৰ মোবাইল লগতে এটা 1 লাখ টকাৰ আইফোন মোটামুটি টোটেল দুটা মোবাইল 3.5 লাখ টকাৰ মোবাইল ৰেঞ্জাৰৰ তাত এই দৰমহা কিমান পায় ইয়াৰ ওপৰত তদন্ত হ'ব লাগে আমাৰ ওদালগুৰি DC ছাৰক আমি অনুৰোধ কৰি জনাইছোঁ যে তেখেতে ইমান টকা ক'ৰ পৰা আহে তাৰ দৰমহা কিমান পায় আৰু অবৈধ কিমান টকা পায় আমি এইখিনি ৰাজহুৱা কৰক আমি BTRৰ ওদালগুৰি জিলাৰ খালিংদুৱাৰ বনা অঞ্চলৰ আমি বন বিভাগৰ কাৰ্যালয়ত গৈ আজি ডিমাকুচিৰ এই ওদালগুৰি জিলাৰ কেইটিমান সংগঠন বীৰলাচিত সেনাকে ধৰি সাংবাদিক বন্ধুকেইজনমানৰ লগত আমি আচলতে তাত পৰ্যবেক্ষণ কৰিবৰ কাৰণে গৈছিলোঁ গৈ তাৰ ৰেঞ্জাৰজনৰ লগত কিছু কথা বতৰা পাতিব বিচাৰিছিলোঁ এটাই কথা বতৰা পাতিব বিচাৰিছিলোঁ যে ৰাইজৰ অভিযোগ আছিল এই বৃহত্তৰ অঞ্চলৰ এটাই ৰাইজৰ অভিযোগ আছিলে যে তাত অবৈধভাৱে কিছুমান দুষ্কৃতিকাৰী চক্ৰই তাৰ বনাঞ্চলসমূহৰ ভিতৰত থকা গছসমূহ অবৈধভাৱে সৰবৰাহ কৰি আছে গতিকে সেই খবৰটো আমি পাই ৰেঞ্জাৰ ডাঙৰীয়াৰ লগত কথাখিনি পাতিবলৈ গৈছিলোঁ কিন্তু কথাখিনি পাতিবলৈ যাওঁতে তেখেতৰ অনুপস্থিতিত আমি তেখেতক যোগাযোগ কৰিছিলোঁ যে তেখেত ক'ত আছে তেখেতে আমাক জনালে যে ওদালগুৰিৰ কোনোবা এটা কাৰ্যালয়ত আছে তাৰপিছত তেখেতে ক'লে ঠিক আছে আপোনালোকে অকণমান ৰখি দিয়ক আমি গৈ আছোঁ তেখেতে অহালৈকে আমি ৰখি দিয়াৰ পিছত তেখেতে আহি আমাক পুনৰ যেতিয়া কাৰ্যালয়ৰ ভিতৰত বহিবলৈ দি যিখিনি অভদ্ৰ ব্যৱহাৰ আচৰণ কৰিলে আমি বীৰলাচিত সেনা অসম আমাৰ সাংবাদিক এই জগতখনৰ বিশেষ কেইগৰাকীমান সাংবাদিক বন্ধুক যিখিনি অভদ্ৰ আচৰণ কৰিলে আমাৰ লগত গৈছিলে ডিমাকুচি মিডিয়ামৰ ফৰামৰ সাধাৰণ সম্পাদকগৰাকীৰ লগতে তেওঁলোকৰ সদস্যসকল গতিকে আমি এটা আচলতে মৰ্মাহত হৈছোঁ আমি সাংগঠনিক কাম কাজত গৈছিলোঁ ৰাইজৰ অভিযোগ পোৱাৰ কাৰণে গৈছিলোঁ আৰু সাংবাদিকসকলেও ৰাইজৰ অভিযোগ পোৱাৰ কাৰণে তেখেতৰ ওচৰত বুজ ল'বৰ কাৰণে গৈছিলে কিন্তু বুজ ল'ব যোৱাৰ পিছত সেই ৰেঞ্জাৰগৰাকীয়ে যিজন এজন অভদ্ৰ ৰেঞ্জাৰ অফিচাৰে যিখিনি দুৰ্ব্যৱহাৰ কৰিলে তেখেতৰ কাৰ্যালয়ৰ ভিতৰত আমাক চলে চতুৰে সুমুৱাই বহুৱাই যিখিনি অভদ্ৰ আচৰণ কৰিলে এইখিনিক আমি পোনপ্ৰথমে তীব্ৰ গৰিহণা দিছোঁ আৰু ইয়াৰ পৰাই
ওদালগুৰি জিলাৰ DFO গৰাকীক এটা কথাই ক'ব বিচাৰিছোঁ, এনেকুৱা অভদ্ৰামী কৰা অফিচাৰ আমি পূৰ্বতে পোৱা নাছিলোঁ। আমি পুলিচ প্ৰশাসন আৰু ফৰেষ্ট বিভাগৰ লগত বীৰলাচি থানা অসমে সদায় মিলিজুলি তাৰ কিছুমান অবৈধ কাম কাজৰ হৈ মাত মাতি আহিছিলোঁ আৰু সেই কিছুমান দুষ্ট চক্ৰক আমি উৎখাত কৰাৰ কাৰণে কিছুমান পৰিকল্পনা হাতত লৈ তেখেতলোকৰ লগত কথা পাতিবলৈ গৈছিলোঁ। কিন্তু এই ৰেঞ্জাৰগৰাকীৰ প্ৰাঞ্জল তালুকদাৰ নামৰ যিজন অভদ্ৰ ৰেঞ্জাৰ, তেখেতে যিখিনি আমাক দুৰ্ব্যৱহাৰ কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।